নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱৰা আজিৰ বিষয় হৈছে টপিক অফ দ্য ডে মিয়া ৰাজনীতি বনাম স্মাৰ্ট মিটাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ খিলঞ্জীয়াৰ ভূমি অধিকাৰ সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তি কথাটো হৈছে যি সময়ত স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত আছিল স্মাৰ্ট মিটাৰক লৈ ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক স্মাৰ্ট মিটাৰক লৈ তীব্ৰ প্ৰতিবাদ হৈছিল আন্দোলন হৈছিল ঠিক একে ধৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি ধৰণে প্ৰতিবাদ হৈছিল আন্দোলন হৈছিল সমান্তৰালকৈ খিলঞ্জীয়াৰ ভূমি অধিকাৰক লৈ হে শিৱসাগৰৰ পৰা যি আন্দোলনৰ আৰম্ভণি হৈছিল হে সকলোবোৰৰ যেন এতিয়া উৰ পৰিছে অৰ্থাৎ তল পৰিছে ঠিক একেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ হে সম্পত্তি যি সম্পত্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক গতাই দিম বুলি কৈছিল ৰাজহুৱা সম্পত্তি হিচাপে ঘোষণা কৰিম বুলি কৈছিল সম্পত্তিৰ তালিকা ইখনৰ পিছত ইখন উলাই গৈ আছিল কিন্তু সকলোবোৰ যেন এতিয়া তল পৰি এটা কেৱল মাত্ৰ মিয়া মিয়া আৰু মিয়া ৰাজ্যত আৰম্ভ হৈ গৈছে মিয়া খেদা আন্দোলন কিন্তু ৰাজ্যৰ যিসমূহ মূল ইস্যু আছিল আমি ইতিমধ্যে কৈছো হেয়া লাগিলে খিলঞ্জীয়াৰ ভূমি অধিকাৰে হওক নতুবা 6 জনগোষ্ঠীৰ জনজাতিকৰণে হওক স্মাৰ্ট মিটাৰে হওক নতুবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তি ৰাইজক গতাই দিয়ে হওক এনেবোৰ সকলো বিষয় এতিয়া তল পৰা পৰিলক্ষিত হৈছে কেৱল আমিয়ে নহয় আমি এই কথা ক'ব বিচৰা নাই বিৰোধী দলৰ নেতাসকলেও একেটা কথাই ক'ব বিচাৰিছে বিৰোধী দলৰ নেতাসকলে ক'ব বিচাৰিছে ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে আৰম্ভ হৈ গৈছে মিয়া ৰাজনীতি 2026ৰ বিধানসভা নিৰ্বাচন আহি আছে এই বিধানসভা নিৰ্বাচনত জিকিবৰ বাবে তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত বহিবৰ বাবে এনেকুৱা এটা ধৰণৰ সিক্ৰেট প্লেনিং কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ উত্থাপন কৰা হৈছে বিৰোধীৰ ফালৰ পৰা কথাটো হৈছে যি সময়ত ইমান কেইটা ডাঙৰ বিষয় তুলপাৰ লাগি আছিল প্ৰতিবাদ হৈছিল আন্দোলন হৈছিল হঠাৎ এই মিয়া ৰাজনীতি কৰ পৰা আহিল মিয়া প্ৰসংগক লৈ কিয় উত্তাল হৈ পৰিছে এতিয়া সকলো এনেকুৱা বহু প্ৰশ্ন হয়তো আপোনাৰ মনতো উদয় হৈছে আমাৰ মনতো উদয় হৈছে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আপোনাৰ মতামত আমি মতামতসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিম আপুনি জনাব পাৰে যে মিয়া ৰাজনীতিৰ অন্তৰালত কি আছে কিয় মূল ইস্যুসমূহ এক প্ৰকাৰ ক'ব গ'লে ডাইভাৰ্ট কৰা হৈছে মূল ইস্যুসমূহ ডাইভাৰ্ট কৰা হ'ল নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত একাংশ লোকে কাম কৰি আছে নেকি একাংশ দল সংগঠনে কাম কৰি আছে নেকি বিজেপিৰ এজেন্ডা মতে একাংশই কাম কৰি আছে নেকি এনে বহু প্ৰশ্ন আছে আপুনি কমেন্ট বক্সত জনাব পাৰে আপোনালোকৰ মতামত এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মূল ইস্যুসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে নেকি মিয়া ৰাজনীতি ৰাজ্যৰ মূল ইস্যুসমূহৰ পৰা আঁতৰি হঠাৎ কিয় আৰম্ভ হ'ল মিয়া ৰাজনীতি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা খিলঞ্জীয়াৰ ভূমি অধিকাৰ স্মাৰ্ট মিটাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তি আদি বিষয় যেন তল পৰি মিয়া ৰাজনীতিৰ মাজত হেৰাই গ'ল নেকি 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো খিলঞ্জীয়াৰ ভূমি অধিকাৰক লৈ উজনি অসমত যি প্ৰতিবাদ আৰম্ভ হৈছিল কিন্তু হঠাৎ উজনি অসমত আৰম্ভ হৈ গ'ল মিয়া খেদা আন্দোলন আৰু খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ এই আন্দোলন কোনোবাখিনিত ৰৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ আঙুলিৰ মূৰত নচুৱাইছে নেকি একাংশ লোকক একাংশ দল সংগঠনক এনে বহু প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হোৱাটো স্বাভাৱিক কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতা জালত ভৰি দিলে নেকি একাংশ দল সংগঠনে একাংশ জাতীয়তাবাদী নেতাই বিধায়ক অখিল গগৈ কৈছে 2026ৰ নিৰ্বাচন জিকিবলৈ সংঘৰ্ষময় অসম বিচাৰিছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই যাতে তৃতীয়বাৰৰ বাবে শাসনলৈ আহিব পাৰে
অখিল গগৈৰ মতে অসমত 2002 চনৰ গুজৰাটৰ পৰিৱেশ আনিবৰ বাবে সকলো চেষ্টা কৰিছে বিজেপিয়ে অখিল গগৈৰ প্ৰতিক্ৰিয়া যে বিজেপিৰ এজেন্ডাত একাংশই কাম কৰিছে যিবোৰ আমি সকলোৱে দেখি আছো ইয়া হৈছে বিধায়ক অখিল গগৈৰ ফালৰ পৰা অহা প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ বিস্ফোৰক অভিযোগ কি কৈছে বিদ্যুৎ শইকীয়া হেয়া জনাম এই মুহূৰ্তত যে ৰাজ্যৰ মূল ইস্যুসমূহ তল পেলাবলৈ হিমন্ত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে স্মাৰ্ট মিটাৰ ভূমিৰ অধিকাৰৰ বাবে ৰাইজে প্ৰতিবাদ কৰি থকাৰ মাজতে চৰকাৰে আৰম্ভ কৰিছে এনে ধৰণৰ মিয়া ৰাজনীতিৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা কেতবোৰ বিস্ফোৰক মন্তব্য কৰা হৈছে কি কৈছে ভূপেন বৰাই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া কেৱল মাত্ৰ আজমলক লাগে আজমলবিহীন অসমে মুখ্যমন্ত্ৰীক এতিয়া বিপদত পেলাইছে সেইবাবে আজমলক বিচাৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠী আৰু শিক্ষকৰ আন্দোলনক আতৰাই থব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে যাৰ বাবে মিয়া ৰাজনীতি মিয়া এজেন্ডা লৈ অহা হৈছে বৰ্তমান সময়ত আনহাতে সাংসদ গৌৰৱ গগৈৰ মতে ডাঙৰ আজমলক কংগ্ৰেছে হেক কৰিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সৰু আজমল বিচাৰি আছে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত বিৰোধী ফালৰ পৰা কোৱা হৈছে সাংসদ ৰকিবুল হুছেইনৰ মতে কোন মানুহ কেনেকৈ ক'ত থাকিব মুখ্যমন্ত্ৰী এখন এছপি দি দিয়ক মিয়া ৰাজনীতিত হেৰাই গৈছে স্মাৰ্ট মিটাৰৰ প্ৰসংগ এটা উল্লেখনীয় বিষয় উল্লেখ কৰিছে ৰকিবুল হুছেইনে যে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰে বেয়াকৈ মাধমাৰ সুধাইছে সৰ্বসাধাৰণ জনতাক স্মাৰ্ট মিটাৰক লৈ ৰাজপথত আন্দোলন হৈছে প্ৰতিবাদ হৈছে আৰু ইয়াৰ মাজতে এইসমূহ যিবোৰ ডাঙৰ ইস্যু আছে সেই ইস্যুসমূহ তল পেলাবৰ বাবে আতৰাই থবৰ বাবে এনে ধৰণৰ মিয়া ৰাজনীতি আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহুতে ক'ব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে বৰ্তমান মিয়া ৰাজনীতি আৰম্ভ হৈ গৈছে মিয়া খেদা আন্দোলন হৈছে একাংশ জাতীয়তাবাদী নেতা একাংশ দল সংগঠনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে বৰ্তমান সময়ত আমি ইতিমধ্যে কৈছো যে অখিল গগৈয়ে হওক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই হওক সাংসদ গৌৰৱ গগৈয়ে হওক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হওক বা সাংসদ ৰকিবুল হুছেইনে হওক সকলোৰে এটা কথা যে ৰাজ্যৰ যিসমূহ মূল ইস্যু আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ স্মাৰ্ট মিটাৰৰ প্ৰসংগ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ এনে সকলো বিষয় বৰ্তমান সময়ত তল পৰিছে বৰ্তমান সময়ত কেৱল মাত্ৰ চৌদিশে চৰ্চা হৈছে মিয়া আৰু মিয়া ধিগজী জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হ'ল আৰু সেই ধৰ্ষণ কাণ্ডৰ আলম লৈ এনে ধৰণৰ এজেন্ডা সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তথা বিজেপিয়ে এনে বহু অভিযোগ উত্থাপন কৰিছে একাংশ লোকে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোৱে যিসময় তুলপাৰ লগাই আছে স্মাৰ্ট মিটাৰ প্ৰসংগই যিসময় তুলপাৰ লগাই আছে খিলঞ্জীয়াৰ ভূমি অধিকাৰ প্ৰসংগই যি ধৰণে তুলপাৰ লগাই আছে তাৰ মাজত আহি পৰিছে এতিয়া মিয়া ৰাজনীতি উজনি অসমত বিশেষকৈ আৰম্ভ হৈ গৈছে মিয়া খেদা আন্দোলন আৰম্ভ হৈ গৈছে উজনি অসমত কিন্তু সেই উজনি অসমতো বিশেষকৈ শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল খিলঞ্জীয়াৰ ভূমি অধিকাৰ শীৰ্ষক এক আন্দোলন য'ত নেকি 30টাকৈ জাতীয় দল সংগঠনে নেতৃত্ব লৈছিল আৰু খিলঞ্জীয়াৰ ভূমি অধিকাৰ যি আন্দোলন আৰম্ভ হৈছিল তাক সকলোৱে প্ৰশংসা কৰিছিল সকলোৱে আদৰি লৈছিল সকলোৱে বিচাৰিছিল যাতে এই আন্দোলন অব্যাহত থাকে আৰু খিলঞ্জীয়াৰ ভূমি অধিকাৰ যাতে হিমন্ত চৰকাৰে আইন আনে এনেকুৱা ধৰণৰ বিভিন্ন বিষয় চৰ্চাৰ মাজলৈ আহিছিল তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছিল যেতিয়া মহানগৰী গুৱাহাটীত কৃত্ৰিম বানপানী হৈছিল সেই প্ৰসংগত আহি পৰিছিল ইউএছটিএমৰ প্ৰসংগৰ কথা কৈ হিমন্ত বিশ্ব শৰ্মাই কৈছিল নিজৰ পত্নীৰ কথা নিজৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ সম্পত্তি জনতাক গতাই দিয়াৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই তাকে লৈ বিৰোধীয়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছিল যদি সাহস আছে তেনেহলে এতিয়াই আপুনি আপোনাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ সকলো সম্পত্তি জনতাক দি দিয়ক উইলখন দেখুৱাওক প্ৰত্যাহ্বান দিছিল বিৰোধীৰ ফালৰ পৰা তদুপৰি বিধায়ক অখিল গগৈয়ে এখন তালিকা সাজু কৰিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ ক'ত সম্পত্তি আছে কি সম্পত্তিৰ গৰাকী ৰিনিকী ভূঞা শৰ্মা কি সম্পত্তি লাভ কৰিব অসমৰ ৰাইজে
সেই বিষয়ে চৰ্চা লাভ কৰি আছে তদুপৰি আমি উল্লেখ কৰিছো স্মাৰ্ট মিটাৰ যি স্মাৰ্ট মিটাৰক লৈ বৰ্তমান সময়ত বেয়াকৈ হাৰাশাস্তি হৈছে সৰ্বসাধাৰণ জনতাৰ মাজত যে স্মাৰ্ট মিটাৰক লৈ অসমৰ জনতাই ফল ভুগি আছে বাৰম্বাৰ আহ্বান জনাই আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যে স্মাৰ্ট মিটাৰ নালাগে আমাক কেৱল পুৰণি মিটাৰটোকে ঘূৰাই দিয়ক কিন্তু বৰ্তমান সময়ত এই সকলোবোৰ ইস্যু তল পৰিছে এতিয়া কেৱল মাত্ৰ মিয়াৰ বাহিৰে যেন এতিয়া ৰাজ্যত আন একো ইস্যুৱে নাই তাকে লৈ এতিয়া ৰাজ্যৰ বিৰোধী দলৰ নেতাসকল হৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলৰ নেতাসকলৰ ফালৰ পৰা কোৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতা জালত ভৰি দিছে একাংশই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026 নিৰ্বাচনত জয়ী হ'বৰ বাবে তৃতীয়বাৰৰ বাবে শাসনত অধিষ্ঠিত হ'বৰ বাবে এনেকুৱা এক পৰিকল্পনা সাজু কৰিছে যি পৰিকল্পনাত ভৰি দিলে বিপদ নিশ্চিত কিন্তু যদিহে এতিয়াই এই পৰিকল্পনাৰ কথা চিন্তা নকৰে তেনেহলে কিন্তু ভৱিষ্যতে নিজে তাৰ বাবে ফল ভুগিব লাগিব এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আহি পৰিছে আমি এমুটো কমেন্ট সেকশনলৈ আহিছো যে কমেন্টত কোনে কি কৈছে দিলীপ কুমাৰ নাথে উল্লেখ কৰিছে অৰ্থ নথকা অঘোষিত যুদ্ধত আমাক লগাইছে ইয়াৰ ফলাফল শূন্য আমি অলপ দিনৰ পিছত খাটাং দেখিম এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে দিলীপ কুমাৰ নাথে আব্দুল বাৰিকে কৈছে ৰাইট কবিন কুমাৰে কৈছে ৰাইট ইটস এ পলিটিক্যাল ইস্যু ফৰ দা টাৰ্গেট অফ 2026 ইলেকশন সমান্তৰালকৈ অসংখ্য কমেন্ট আহি পৰিছে এই মুহূৰ্তত আমি কমেন্টসমূহ পঢ়ি ল'বলৈ চেষ্টা কৰিছো ইয়াৰ পিছতে আমি শুনাম যে বিৰোধী দলৰ নেতাসকলে কোনে কি কৈছে এই মুহূৰ্তত কমেন্ট সেকশনলৈ আহিছো কমেন্টত আমি জনাই যাম যে কোনে কি কৈছে নুৰ আমিন আহমেদে কৈছে 100% সঁচা কথা 2026 বিধানসভা নিৰ্বাচনত ভোট লাভ কৰাৰ স্বাৰ্থত মামাই মিয়াৰ ৰাজনীতি আৰম্ভ কৰিছে মতিউৰ ৰহমানে কৈছে মিয়াৰ ফালে ৰাইজ লগাই হাঁহি থাকে মামাই ইনজামুল হকে কৈছে মানুহ লাহে লাহে বুৰ্বক হৈ আছে মতিউৰ ৰহমানে কৈছে আমিবোৰ কাজিয়া কৰিম মাৰপিট কৰিম হিহত এচি ৰুমত বহি ভোট গণনা কৰিব এনে ধৰণৰ অসংখ্য কমেন্ট আহি পৰিছে আপুনিও জনাওক আপোনাৰ মতামত যে হঠাৎ মিয়াৰ ৰাজনীতি কেনেকৈ আৰম্ভ হৈ গ'ল যদি ধৰ্ষণৰ প্ৰসংগলৈ আহো ধৰ্ষণৰ প্ৰসংগত কোনো ধৰ্ষণকাৰীৰ ধৰ্ম নাথাকে কিয় কৈছো ধিঙত যি জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল তাত তিনিজনকৈ মিয়া জড়িত হৈ আছিল আৰু সেই প্ৰসংগৰ আলম লৈ সেই ঘটনাক আলম লৈ মিয়াৰ ৰাজনীতি আৰম্ভ কৰি দিছে মিয়া ইস্যু কৰি লৈছে চৰকাৰে যাৰ এজেন্ডাত এতিয়া একাংশ দল সংগঠনে ভৰি দিছে বুলি বহুতে ক'ব বিচাৰিছে কিন্তু কথাটো হৈছে কেৱল মিয়াই ধৰ্ষণ কৰে নেকি আমি প্ৰতিবেদন প্ৰস্তুত কৰিছিলো আমি দৰ্শকক দেখুৱাইছিলো যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ কিমানবোৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে য'ত নেকি ধৰ্মৰ ভিত্তিত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে হিন্দু ধৰ্মৰ বহু লোকেও এই ধৰ্ষণ কাণ্ডত লিপ্ত হৈছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিছে একাংশ হিন্দু লোকে হিয়া লাগিলে খুজাৰ বিশ্বজিৎ দাসেই হওক হিয়া লাগিলে তিতাবৰ যাদৱ বৰাই হওক যিয়ে নেকি নিজৰ বোৱাৰীকক ধৰ্ষণ কৰিলে বিশ্বজিৎ দাস যি অংক মাষ্টৰ আছিল খুজাই সেইজনে নিজৰ ছাত্ৰীকে টিউচন কৰাৰ চলনাৰে যৌন নিৰ্যাতন চলালে ধৰ্ষণ কৰিলে তাৰ পিছত অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি ব্লেকমেইলিং কৰিলে ঠিক সমান্তৰালকৈ আমি যদি মুছলপুৰত চাওঁ নিজৰ ভাগিনীয়েকক মোমায়েকে ধৰ্ষণ কৰিলে অন্তঃহত্যা কৰিছে ডিফুত যদি আমি চাওঁ ডিফুত এজন পূজাৰীয়ে ধৰ্ষণ কৰিলে এগৰাকী নাবালিকা কথাটো হৈছে সেইবোৰ ঘটনাক লৈ প্ৰতিবাদ কিয় হোৱা নাই কিয় আন্দোলন হোৱা নাই সেইবোৰক লৈ কেৱল মাত্ৰ মিয়া প্ৰসংগটো টানি আনি কিয় এনেকুৱা ধৰণৰ বৰ্তমান সময়ত ৰাজনীতি আৰম্ভ হৈ গৈছে তেনে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া অসংখ্য লোকে আমি জনতাক খুদিব বিচাৰিছো ৰাইজক খুদিব বিচাৰিছো এনি টক্সৰ দৰ্শকক খুদিব বিচাৰিছো আপুনি কি ভাবে আপুনি কি চিন্তা কৰে এই সমগ্ৰ বিষয়ক লৈ যে হঠাৎ কিয় ৰাজ্যত আৰম্ভ হৈ গৈছে মিয়া ৰাজনীতি হসাকৈ অখিল গগৈ কোৱাৰ দৰে 2002 চনৰ হে যে গুজৰাটৰ পৰিবেশ আছিল
সেই গুজৰাটৰ পৰিৱেশ আনিব বিচাৰিছে নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা বিজেপিয়ে সঁচাকৈয়ে বিজেপিৰ এজেণ্ডাত একাংশ দল সংগঠন একাংশ জাতীয়তাবাদী নেতাই কাম কৰি আছে নেকি প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক জনতাই কওক সঁচাকৈয়ে 2002 চনৰ গুজৰাটৰ পৰিৱেশ আনিবলৈ চেষ্টা কৰা হৈছে নেকি 2026ৰ নিৰ্বাচনক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে নেকি বিজেপিয়ে বা হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতা জালত ভৰি দিছে নেকি একাংশ দল সংগঠনে সঁচাকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰচা নাটকৰ জৰিয়তে নিজৰ আঙুলিৰ মূৰত নচুৱাইছে নেকি একাংশ লোকক একাংশ সংগঠনক খিলঞ্জীয়াৰ ভূমি অধিকাৰক লৈ স্মাৰ্ট মিটাৰক লৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মহানগৰী গুৱাহাটীৰ কৃত্ৰিম বানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিক লৈ যি সময়ত ৰাজ্যজুৰি প্ৰতিবাদ হৈ আছিল যি ধৰণে বিৰোধীয়ে ঘেৰি ধৰিছিল যি সময়ত আন্দোলনৰ পৰিৱেশৰ সৃষ্টি হৈছিল তেনে সময়তে হঠাৎ মিয়া প্ৰসংগ কিয় আহি পৰি এটা লাখ টকীয়া প্ৰশ্ন এই মুহূৰ্তত কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আমি আৰু কিছু কমেন্ট পঢ়ি শুনাবলৈ এই মুহূৰ্তত বিচাৰিছো তাৰ পিছত আমি মন্তব্যসমূহ শুনাবলৈ চেষ্টা কৰিম নুৰামিন আহমেদে কৈছে হয় 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ভোট লাভ কৰাৰ স্বাৰ্থত মামাই মিয়াৰ ৰাজনীতি আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ কমেন্ট এই মুহূৰ্তত কৰিছে অসংখ্য লোকে সমান্তৰালকৈ আন একাংশই ক'ব বিচাৰিছে যে চৰকাৰ টাৰ্গেট হৈছে কেৱল মাত্ৰ 2026 মুকুট ডেকাই কৈছে এয়া বিজেপিৰ 26ত গাদী দখল কৰাৰ আখৰা ৰাইজ কিন্তু সজাগ এই ৰাজনীতিৰ আখৰাই কাম নিদিব এবাৰ ফাৰুক আহমেদে কৈছে ফাৰুক আহমেদে কমেন্ট সেকশনত উল্লেখ কৰিছে যে হিন্দুহে বেছি আছে ধৰ্ষণকাৰী ফাৰুক আব্দুল্লাই কৈছে মামাই যিটো বিচাৰি আছিল তাকে হ'বলৈ ধৰিছে সাদ্দাম খানে কৈছে ইস্যু অফ 2026 ইলেকশন শাহিদুল ইছলামে কৈছে গেম আৰম্ভ হৈ গৈছে হিম্পাজ আলীয়ে কৈছে মামাই ৰাজনীতি ইস্যু লৈছে আৰিফ ইছলামে কৈছে স্মাৰ্ট মিটাৰ তল পেলাবৰ কাৰণে মিয়াক লৈ লাগিছে স্মাৰ্ট মিটাৰত প্ৰসংগ তল পেলাবৰ বাবে এনেকুৱা ধৰণৰ অসংখ্য কমেন্ট আহি পৰিছে সকলোৱে এটাই কথা যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা বিজেপিয়ে কেৱল মাত্ৰ 2026ক বৰ্তমান সময়ত টাৰ্গেট কৰি লৈছে আৰু এনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে এই মুহূৰ্তত বিধায়ক অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া সাংসদ ৰকিবুল হুছেইন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এওঁলোকৰ মন্তব্যসমূহ আমাৰ হাতত আহি পৰিছে কোনে কি কৈছে সমগ্ৰ বিষয়ক লৈ মন দি শুনিব মই সেইকাৰণে কম যে মুখ্যমন্ত্ৰী এটা এছঅপি দি দিয়ক কোনে কেনেকৈ থাকিব লাগে তেওঁনো কি বিচাৰিছে কোন মানুহ ক'ত থাকিব লাগে নিজে এটা এছঅপি দিয়ক কোন মানুহ ক'ত থাকিলে তেওঁ বাকি কামবিলাকত মন দিব পাৰিব মই ভাবোঁ যে সেই কামখিনি কৰাৰ পিছত নিশ্চয়কৈ তেওঁ এই স্মাৰ্ট মিটাৰৰ যিটো আপোনাৰ মানুহৰ অসুবিধা সেই কথাখিনিত মন দিব পাৰিব নেকি পাৰা নাই নেকি এতিয়া স্মাৰ্ট মিটাৰৰ কথাটো মন দিবলৈ এই কথাটো হৈ থকাৰ কাৰণে স্মাৰ্ট মিটাৰে যে জ্বালা যন্ত্ৰণা খুৱাইছে ৰাজপথত যে ৰাইজ নামিছে সেই কথাখিনি আজি নাইকিয়া হৈ গ'ল সেই কথাখিনি বোধহয় মুখ্যমন্ত্ৰীয়ে এতিয়া এই কথাবিলাকৰ কাৰণে তেওঁ মন দিবলৈ সময় পোৱা নাই গতিকে তেওঁ এটা এছঅপি দিয়ক সাধাৰণতে এছঅপি বুলি কয় যে কোন মানুহ কেনেকৈ থাকিব লাগিব কি কৰিব লাগিব ক'ত থাকিব লাগিব কি কাম কৰিব লাগিব অকল তেওঁহে নিজৰ ঘৰটো বনাওঁতে সেই মানুহখিনিক ব্যৱহাৰ কৰিব পাৰিব কাৰণ আমি কোভিডৰ সময়ত দেখিছিলোঁ যে হঠাৎ এটা আহিলে যে কোভিড অমুক মানুহখিনিৰ কাৰণে হৈছে আমি যেতিয়া কোভিডৰ সময়ত মানুহক সচেতন কৰিবলৈ গৈছিলোঁ তেতিয়া দেখিছিলোঁ যে সাধাৰণ মানুহে ভাবিলে যে হয় সেইসকলৰ কাৰণেই হৈছে শাক পাচলি আনাৰ ক্ষেত্ৰতো ঘৰৰ চুবুৰীটোত বাঁহ বান্ধি দিছে যে মানুহখিনি আহিলে শাক পাচলি আপোনাৰ আমি খালে আমাৰ আকৌ কোভিড হ'ব কিন্তু আজিতো আকৌ সেই শাক পাচলি আৰম্ভ হৈ গ'ল কিয় সেইখিনি খায় কিয় বন্ধ কৰি নিদিয়ে কমপ্লিটলি কিয় সেই মানুহখিনিক আকৌ লগাইছে আজি উজনিত যিসকলে শাক পাচলি বেচে বা বিভিন্ন ঠাই বেচে কওক যে সেই মানুহখিনি গুচি আহক আমি শাক পাচলি ইয়াত নলওঁ তেওঁলোকৰ পৰা আমি নলগাওঁ সেই মানুহখিনিক বিভিন্ন ধৰণৰ ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত তেওঁলোকৰ নলগাওঁ ঘৰ বনোৱা কামত নলগাওঁ তেওঁলোকৰ পৰা আমি মাছ নিকিনো সেই ধৰণৰ এটা পৰিৱেশ কৰক সকলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ এছঅপিটো দিয়ক যে এইখিনি কাম ব্যৱস্থাটো মই কৰি দিম এই মানুহখিনিৰ পৰা আপোনালোকে এইখিনি আপোনালোকে নিকিনিব তেতিয়াতো তেওঁ বোধহয় স্মাৰ্ট তাৰ মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যেনেধৰণে কয় আমি অন্ততঃ মই সেই ধৰণে মানুহক চলিবৰ কাৰণে আহ্বান জনাম কেৱল আপুনি স্মাৰ্ট মিটাৰ লগাই মানুহক যিটো জ্বলা কলা খুৱাইছে সেইটো আপুনি পাৰিলে অকণমান চকু কাণ দি বন্ধ কৰি দিয়ক উঠাই দিয়ক বিজেপি
সন্মিলিত শক্তিটোৰ 4 জুনৰ পাছত ৰাইজে বেছি ভালকৈ মূল্যাংকন কৰিছে আৰু মুখ্যমন্ত্ৰী তথা তেখেতৰ চৰকাৰৰ জনপ্ৰিয়তা তীব্ৰ গতিত হ্ৰাস পাইছে। এতিয়া অসমৰ ৰাইজৰ মুখে মুখে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেখেতৰ পৰিয়ালৰ নেতৃত্বত হোৱা ব্যাপক লুণ্ঠন আৰু কেলেংকাৰী আৰু ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ মাহে মাহে লোন লৈ স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন, টোল গেটৰ নামত লুণ্ঠন, চাকৰি নামত লুণ্ঠন আৰু লোন বাদ দি পেলাই চৰকাৰ চলাব নোৱাৰা যিটো অৱস্থা, কৰ্মচাৰীসকলৰ আন্দোলন, বিভিন্ন শিক্ষকসকলৰ আন্দোলন, 6 জনগোষ্ঠীৰ আন্দোলন। 4 জুনত মুখ্যমন্ত্ৰী আটাইতকৈ বিচলিত হোৱাৰ কাৰণটো হৈছে আজমল ডাঙৰীয়া পৰাজয় হোৱাটো। AIUDF দলটো নিশেষ কৰাটো বিজেপি দলৰ কাৰণে আটাইতকৈ বিচলিত হোৱা বিষয় আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া পৰাজয় হোৱাটো মুখ্যমন্ত্ৰীৰ বাবে ব্যক্তিগতভাৱে অত্যন্ত হতাশজনক এটা বিষয়। সেইকাৰণে আজমলবিহীন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিৰ প্ৰাসংগিকতা কমি যাব বুলি তেওঁ ভয় খাইছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা চেষ্টা কৰি আছে কংগ্ৰেছ দলৰ ভিতৰতে হওক বা বাহিৰতে হওক আজমল সৃষ্টি কৰিব পাৰি নেকি। AIUDFৰ যিটো ৰাজনৈতিক বিন্যাস লৈ পেলাই বিজেপিয়ে যোৱা 3 বছৰ ৰাজনীতি কৰিছিলে, সেই AIUDFৰ আৰু বিজেপি RSSৰ যিটো ৰাজনৈতিক সূত্ৰ 64x34 85 চনৰ পৰা বিজেপি RSSে চেষ্টা কৰি আছিলে আৰু পৰৱৰ্তী সময়ত AIUDFৰ সৈতে গোপন বন্ধুত্বৰ মাজেদি তাক সাৰ্থক কৰিছিলে আৰু কথাবিলাক ৰাইজে বুজি পোৱাৰ পাছত এতিয়া বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খোলটেকত পৰিছে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো কৈ দিব বিচাৰিছোঁ যে আপুনি সংবিধানৰ নামত শপত লৈ ইতিমধ্যে লক্ষ্মণ ৰেখা আপুনি অতিক্ৰম কৰিছে। মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা আপুনি শেষ কৰি দিব বিচাৰিছে, কাৰণ আপোনাৰ এতিয়া উপায় নাই। আপোনাৰ যে এজন ভ্ৰষ্টাচাৰী, এজন অতি দুৰ্নীতিপৰায়ণ ব্যক্তি, সেইটো ৰাইজৰ মুখৰ পৰা ৰাইজৰ মনৰ পৰা আঁতৰাবৰ কাৰণে আপোনাক এতিয়া এটা অন্য নেৰেটিভ লাগে। আপুনি কেইদিনমান আগতে কৈছিলে যে সম্পত্তিবিলাক উইল কৰি দিম, আপুনি ৰাতিপুৱা কৈ আবেলিলৈ কথাটো বদলাই দিলে আৰু বদলাবৰ কাৰণে আপুনি এইকাৰণে দুঃসাহস কৰি পাইছে যে আপোনাক এই কথাবিলাকত সমৰ্থন কৰা এটা স্থাপক বাহিনী আপুনি চাৰিওফালে সৃষ্টি কৰি লৈছে। ৰাজ্যখনৰ যিটো অৰ্থনৈতিক পয়ালগা অৱস্থা, 1 লাখ চাকৰি 2021 চনৰ মাৰ্চ মাহৰ ভিতৰত দিম বুলি কৈছিলে, তাৰপিছত 22 চনৰ মাৰ্চ মাহৰ ভিতৰত দিম বুলি ক'লে, এতিয়া 24 চনৰ মাৰ্চ মাহ পাৰ হৈ গ'ল, 1 লাখ চাকৰি হিচাপ অসমৰ মানুহে নাপালে। একমাত্ৰ এতিয়া লক্ষ্য আৰু উদ্দেশ্য হৈছে তেখেতক এজন আজমল লাগে। তেখেতক AIUDFৰ নেতাসকলে যি ধৰণৰ আচৰণ কৰিছিলে, দাড়ি লুঙি টুপি পিন্ধা মানুহ অসমৰ মুখ্যমন্ত্ৰী হ'ব, আজমল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব, এই ধৰণৰ কথা বতৰাৰে তেখেতক সহযোগিতা কৰা এটা বাহিনী লাগে। আমাৰ ভিতৰৰ পৰাও মুখ্যমন্ত্ৰীয়ে যিটো ষড়যন্ত্ৰ ৰচিছে যে চৰকাৰ যদি কালিলৈ বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ পিছত বিৰোধী ঐক্যমঞ্চ তথা কংগ্ৰেছৰ নেতৃত্বত যদি চৰকাৰ আহে, যেনেকৈ অৰুণাচলত চৰকাৰ ভাঙি দিয়া হ'ল, মধ্যপ্ৰদেশত চৰকাৰ ভাঙি দিয়া হ'ল, গোৱাত চৰকাৰ ভাঙি দিয়া হ'ল, মণিপুৰত চৰকাৰ ভাঙি দিয়া হ'ল, অৰুণাচলত চৰকাৰ ভাঙি দিয়া হ'ল, তেনেকৈ আমাৰ মাজতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মানুহ আমাৰ ভিতৰত প্ৰাৰ্থী কৰি তেওঁ 26ত পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ জনপ্ৰিয়তাৰ শীৰ্ষলৈ উঠি পেলাই নহয়, মেনিপুলেশ্যন, মেনেজমেণ্ট আৰু আমাৰ ভিতৰত তেওঁ প্ৰাৰ্থী প্ৰক্ষেপ কৰি এই ধৰণৰ কথা বতৰাবিলাক ইতিমধ্যে AICC লেভেলতো আলোচনা হৈছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এষাৰে ক'ম যে আপোনাৰ জাল ফালি আমি ওলাই যাম। আপোনাৰ চক্ৰবেহুত এতিয়া কংগ্ৰেছ দল আৰু বিৰোধী ঐক্যমঞ্চ বন্দী নহৈছে। চাওক, মুখ্যমন্ত্ৰী সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত বিফল হৈছে। আজি কোনো সুৰক্ষিত নহয়। গুৱাহাটীত বহি থকা মানুহবোৰ আজি তেওঁলোকৰ ঘৰৰ ভিতৰত চুৰ ডকাইত সোমাইছে। 25 আগষ্টৰ তাৰিখে 25টা ঠাইত আলফাই কি বোমা, সন্দেহজনক বস্তু বা বোমা তেওঁলোকে ৰখা নাই নেকি? আজি কিমান আমাৰ চিণ্ডিকেটৰ জৰিয়তে আমাৰ সমাজৰ ভিতৰত এটা অস্থিৰ পৰিৱেশ হৈছে। তো মুখ্যমন্ত্ৰী থকা সময়ত অসমৰ কোনো সম্প্ৰদায়, কোনো ব্যক্তি নিজকে সুৰক্ষিত নাভাবে। এয়া হিন্দু হ'ব পাৰে,
মুছলিম হ'ব পাৰে, শিখ হ'ব পাৰে, মাৰৱাৰী হ'ব পাৰে, বঙালী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, ট্ৰাইবেল হ'ব পাৰে, কোনো অসমীয়া ব্যক্তি, কোনো জনগোষ্ঠী, জনজাতি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অপশাসন, আজি তাৰ বাবে কোনোৱে নিজকে সুৰক্ষিত নাভাবে। আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সম্পূৰ্ণভাৱে আজি ব্যৰ্থ হৈছে। চাওক, কংগ্ৰেছৰ আদৰ্শ হ'ল মহাত্মা গান্ধীৰ আদৰ্শ। মহাত্মা গান্ধীয়ে সদায় একতা, শান্তি আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত এটা সমন্বয়ৰ এটা পৰিৱেশ বিচাৰিছে। আজি ৰাহুল গান্ধী ডাঙৰীয়া আজি তেখেতৰ নিজে আজি এটা সমগ্ৰ ভাৰতৰ ভিতৰত এটা অভিযান চলাইছে যে নফৰত কি বাজাৰ মে মোহব্বত কি দোকান খুলি। এইটো এটা কংগ্ৰেছ। ইয়াৰ বাহিৰে ৰাহুল গান্ধী ডাঙৰীয়া যে নফৰত কি বাজাৰ মে মোহব্বত কি দোকান খুলিয়ে, ইয়াৰ বাহিৰে আৰু কিবা কংগ্ৰেছৰ আদৰ্শ বা দায়িত্ব থাকিব পাৰেনে নোৱাৰে। আজিৰ তাৰিখত ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ যোগেদি যিমান আমাৰ পিছপৰা সমাজৰ বৰ্গ আছে, SC, অনুসূচিত জাতি হওক, অনুসূচিত জনজাতি হওক, OBC হওক, তেওঁলোকৰ বাবে আজি ন্যায়ৰ বাবে তেওঁলোক অভিযান চলাইছে। এইটোৱেতো কংগ্ৰেছ। আমাৰ প্ৰয়াত তৰুণ গগৈদেৱে সদায় সকলোকে সন্মান কৰিবলৈ বিচাৰে। আজি আমি এনেকুৱা এটা অসম বিচাৰোঁ যি অসমত আপোনালোকে হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, অসমীয়া হ'ব পাৰে, মাৰৱাৰী হ'ব পাৰে, বঙালী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, সকলোৱে সংবিধানৰ অধিকাৰ পোৱা আপোনালোকৰ এটা অধিকাৰ আছে। সংবিধানৰ দৰে যি আপোনালোকৰ পাবলগীয়া আছে, যি পৰিৱেশ পাবলগীয়া আছে, সংবিধানত লিখা আছে আমি সকলোৱে সমান। সেইটোৱেতো আমাৰ চিন্তাধাৰা। স্বামী বিবেকানন্দই কৈছিলে যে ভাৰত পৃথিৱীৰ ভিতৰত এটাহে দেশ য'ত প্ৰত্যেক ধৰ্মৰ মানুহে শৰণ পাব পাৰে, সেইটোৱেতো ভাৰত। তো এইটোৱে হৈছে কংগ্ৰেছ। আৰু অপপ্ৰচাৰ চলাবলৈ কিছুমান BJP মানুহে চেষ্টা চলাই আছে, কিন্তু কংগ্ৰেছ সকলৰ বুকুত সোমাই আছে, কংগ্ৰেছ ঘৰে ঘৰে সোমাই আছে। আৰু যোৱা লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত কংগ্ৰেছৰ শক্তি আৰু বহল হৈ গৈছে। চাওক, আমিতো বিচাৰিছিলোঁ যে সেই জনক আজি কোৰ্টৰ জজৰ যোগেদি মেক্সিমাম যে পানিছমেণ্ট, আমাৰ আইনৰ মতে যে মেক্সিমাম যে পানিছমেণ্ট, ডেথ পেনাল্টিও যদি হয়, তেনেকুৱা এটা মেক্সিমাম পানিছমেণ্ট তেওঁ কোৰ্টৰ যোগেদি তেওঁ পাব। আমি তেনেকুৱা এটা দাবী জনাইছোঁ। আৰু যদি মুখ্যমন্ত্ৰী কোৰ্ট নোহোৱাটো বিচাৰে, তেনেকুৱা এটা আইন আনি দিয়ক যে আমাক কোৰ্ট নালাগে, আমাক কোৰ্টৰ বাহিৰে আমি ন্যায় দিবলৈ বিচাৰোঁ। যিয়ে নহওক, ধিঙত যি হ'ল মই পুনৰবাৰ গৰিহণা দিছোঁ। সেই সৰু ছোৱালী অভিভাৱকসকলৰ লগত মই থিয় দিছোঁ। আজি আমি সকলোৱে মৰ্মাহত। আৰু ধিঙৰ মানুহবোৰো আজি মই যিমান গম পাইছোঁ, সেইজন মানুহৰ জনাজা দিয়াৰ ক্ষেত্ৰত বাধা দিছে। ধিঙৰ মানুহে তেওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰিছে। আজি আমি সকলোৱে ইয়াত দায়িত্ব। ইয়াত খালি চৰকাৰৰ কথা নহয়, আপোনালোকে ধিঙৰ মানুহে যে সামাজিকভাৱে তেখেতক বহিষ্কাৰ কৰিছে, সেইটো এটা ইংগিত যে আমি নিজৰ মাজত যিকোনো অপৰাধী, এই হিন্দু হওক, মুছলমান হওক, যিয়ে হওক, আমি অসমীয়া সমাজত অসমীয়া মানুহবোৰ আমি যিকোনো অপৰাধীজনক আমি শৰণ আমি নিদিওঁ। এনেকুৱা এটা সমাজ, আইন মানি লোৱা সমাজ আমি হ'বলৈ বিচাৰোঁ। চাওক, মুখ্যমন্ত্ৰী মহোদয়ে বাস্তৱ অস্ত্ৰটো আমি নাইকিয়া কৰিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ অস্ত্ৰ আছিলে মৌলানা আজমল চাহাব। সেইটো আমাৰ কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন ডাঙৰীয়া সেই অস্ত্ৰটো ভাঙি চুৰমাৰ কৰি দিলে। এতিয়া উপায়হীন, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰু আজমল বিচাৰি আছে। সেইকাৰণে কেতিয়াবা এজন ইউনিভাৰ্চিটি মালিকক ধৰে, কেতিয়াবা এজন সাংবাদিকজনক ধৰে। সেইটোতো তেওঁলোকৰ নিৰাশা এটা প্ৰমাণ। ইয়াৰ আগত কি কৰি আছিলে? ইয়াৰ আগত আজমল এতিয়া কংগ্ৰেছে যেতিয়া UDF-ক নাইকিয়া কৰি দিছে, এতিয়া উপায়হীন হৈ গৈছে। আৰু সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰাশ হৈ এতিয়া সৰু আজমল বিচাৰি আছে। কিন্তু অসমৰ ৰাইজে গম পাই গৈছে যে তেওঁ প্ৰত্যেক ক্ষেত্ৰত ব্যৰ্থ হৈছে।
স্মাৰ্ট মিটাৰ ক্ষেত্ৰত নিবনুৱা যুৱকসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলক সন্মান দিয়াৰ ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত PWD বিভাগৰ ক্ষেত্ৰত এটা ক্ষেত্ৰত তেওঁ সফল হৈছে এই বসুন্ধৰা 1 2 3 কৰি তেওঁলোকে নিজৰ মাটি ধন সম্পত্তি সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁ সফলতা লাভ কৰিছে তো মই ভাবিছোঁ তেওঁ যথেষ্ট মাটি ধন সম্পত্তি কৰিলে এতিয়া প্ৰত্যেক ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে সুৰক্ষা ক্ষেত্ৰত আইনৰ ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত মোৰ অনুৰোধ তেওঁ এতিয়া VRS লৈ লওক চৰকাৰটো যাবগৈ এতিয়াই VRS লৈ নিজৰ বাগানত গৈ অলপ আৰামছে থাকক মনটো সুস্থ কৰক ভাল হৈ থাকক নহ'লে আজি সাংবাদিকক ধৰিছে প্ৰায়তো তৰুণ গগৈদেৱক আলোচনা কৰিছে সমালোচনা কৰিছে জাতি কথা ক'বলৈ আৰম্ভ কৰিছে অলপ VRS লৈ লওক আৰু ভালকৈ তেওঁ নিজৰ ৰিজৰ্টত আৰামছে থাকক অসমৰ ৰাইজৰ বুলি কৈছে মুখ্যমন্ত্ৰী পৰিয়ালৰ যিবিলাক সম্পত্তি আছে সেইবিলাক মানে ৰাইজৰ বুলি কৈছে তাৰপিছত কৈছে এইবিলাক জিত হৈ যাব মানে আপুনি দেখিছে নেকি তেওঁতো আমাক বহুতখিনি কথা কৈছিলে তেওঁ কোন সময়ত নিজকে বচাবলৈ কি কথা কৈ নাজানে নেকি কংগ্ৰেছত থাকোঁতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কিমানবাৰ তেওঁ সমালোচনা কৰিছিলে তো তেওঁৰ কথা কিবা তথ্য বা তেওঁৰ কথা কিবা যুক্তি বা গ্ৰহণযোগ্যতা আছে নেকি তো সেইকাৰণে আমি অলপ দিনৰ পিছত আমি এটা ৱেবছাইট খুলিম তেওঁ ইমান নিজৰ ধন সম্পত্তি মাটি হৈ গৈছে তেওঁ নিজে নাজানে ক'ত ক'ত তেওঁলোকৰ মাটি পৰিয়ালৰ বিভিন্ন সদস্যসকল য'ত ত'ত তেওঁলোকে মাটি কিনিছে তেওঁলোকক সহায় কৰিবলৈ আমি এটা পৰ্টেল খুলিম অলপ দিনৰ পিছত য'ত অসমৰ ৰাইজে তেখেতক বিভিন্ন মাটি তালিকা পাত্তা গোটেই তথ্যবোৰ প্ৰদান কৰি আমি তেখেতৰ সুবিধাৰ কাৰণে তেওঁ অসমত ক'ত ক'ত মাটি লৈছে গোটেই তালিকাটো আমি তেখেতক অসমৰ জাতীয় নেতৃত্ব জাতীয় জনগোষ্ঠীয় দল সংগঠন অসমৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান বিৰোধী ৰাজনৈতিক দল আৰু অসমৰ বিবেকবান ৰাইজ আপোনালোকৰ প্ৰতি আমাৰ এটা বিনম্ৰ আহ্বান আমি সকলোৱে জানো যে এই সময়খিনিত অসমত তিনিটা অতি গুৰুত্বপূৰ্ণ বিষয়ক লৈ অসমৰ সৰ্বস্তৰ ৰাইজ সজাগ হৈ আছে আৰু সকলো ৰাজপথলৈ ওলাই আহিছে মূল বিষয়টো হৈছে শিৱসাগৰৰ জিমি দাসৰ বিক্ষিপ্ত ঘটনাটোক লৈ আৰম্ভ হোৱা অসমৰ এটা দীৰ্ঘদিনীয়া মূল সমস্যা যে অসমৰ থলুৱা মানুহৰ হাতত ভূমি অধিকাৰ থাকিব লাগিব আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটোৱে হৈছে যিটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি 25 বছৰে কৈ আহিছিলোঁ যে অসমীয়া জাতি ৰক্ষা হ'বলৈ হ'লে অসমৰ থলুৱা মানুহৰ হাতত ভূমি থাকিব লাগিব গতিকে আমাৰ ভূমিসমূহ যিহেতু বহিৰাগতই বিভিন্ন সময়ত নগৰ অঞ্চলতে হওক বা ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথৰ দুয়ো কাষে হওক বা আটাইতকৈ মূল্যৱান ভূমিসমূহ যে অসমীয়া মানুহৰ হাতৰ পৰা গৈ আছে এই কথাটোক লৈ সাংঘাতিক ধৰণৰ এটা সজাগতা সৃষ্টি হৈছে গতিকে এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় দ্বিতীয় বিষয়টো হৈছে যে চাৰিওফালে মূল্য বৃদ্ধি মানুহ কুঙা হৈ থকাৰ সময়তে স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ বিভাগ APDCলে অসম চৰকাৰে সাংঘাতিক ধৰণে লুণ্ঠন চলাইছে চৰকাৰে যিমানেই এই আন্দোলনক স্থিমিত কৰিবলৈ চেষ্টা কৰিছে যিমানে আশ্বাস দিছে কিন্তু কোনো আশ্বস্তয়ে কোনো পলিচিয়ে তেওঁলোকৰ কাম কৰা নাই কাৰণ সৰ্বস্তৰ সাধাৰণ ৰাইজ ওলাই আহিছে আৰু তৃতীয় বিষয়টো হৈছে এই দুইটা বিষয়ক লৈ অসমৰ ৰাইজ জাগ্ৰত হৈ থকাৰ সময়তে আন্দোলিত হৈ থকাৰ সময়তে ঢিঙৰ যি দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক তিনিটাকৈ নৰপিশাচে যি ধৰণে পৈশাচিকভাৱে তেওঁৰ ওপৰত ধৰ্ষণ কাণ্ড চলালে তাৰ বিৰুদ্ধে সৰ্বস্তৰ ৰাইজ ওলাই আহিছে তিনিওটা গুৰুত্বপূৰ্ণ বিষয় প্ৰথম বিষয়টো হৈছে ভূমি অধিকাৰ দ্বিতীয়টো হৈছে স্মাৰ্ট মিটাৰ জৰিয়তে লুণ্ঠন আৰু তৃতীয়টো হৈছে অসমৰ নাৰী সমাজৰ নিৰাপত্তা বা সুৰক্ষা এই তিনিওটা অতি গুৰুত্বপূৰ্ণ বিষয় তিনিওটা বিষয়ক লৈ ইতিমধ্যে অসম আন্দোলিত হৈ আছে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে কিন্তু আমাৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ আহ্বান যে কাৰণ আমি দেখিছোঁ যে এই মূল প্ৰথম যি দুটা বিষয় ভূমি অধিকাৰ বিষয় স্মাৰ্ট মিটাৰ বিষয় এই বিষয় দুটাক তল পেলাবৰ কাৰণে চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই শেহতীয়া ঢিঙৰ বিষয়টোক লৈ গোটেই আন্দোলন বা গোটেই সমাজখনক কেৱল মিয়াৰ বিৰুদ্ধে সংগ্ৰাম এই বিষয়টোতে সীমাবদ্ধ কৰিব বিচাৰিছে আমি তাৰ প্ৰমাণ পাইছোঁ কাৰণ যিদিনাখন ঢিঙৰ ঘটনা সংঘটিত হৈছে লগালগ মুখ্যমন্ত্ৰী বা আন বিধায়ক মানৱ কলিতা দিগন্ত ডেকা বিশ্বজিৎ ফুকন ক্ষমা কৰিব দিগন্ত কলিতা বিশ্বজিৎ ফুকন সকলো ওলাই আহিছে মিডিয়াৰ সন্মুখলৈ ওলাই আহি কৈছে যে এয়া মানে কংগ্ৰেছৰ ভাই ককাই কৰিছে বুলি কৈছে কোনোবাই
ধৰ্ষণ বা কোনোবাই কৈছে যে এয়া মানে কেৱল মিয়াৰ দ্বাৰা সংঘটিত হোৱা আক্ৰমণ এনেকুৱা ধৰণে সাম্প্ৰদায়িকভাৱে গোটেই বিষয়টো গৈছে আমি এই কথাটো কওঁ যে হয় ধৰ্ষণ সাংঘাতিক ধৰণে বাঢ়িছে তাৰ সমানে সমানে চৰকাৰ জগৰীয়া কাৰণ ইমানখিনি এনকাউণ্টাৰ কৰাৰ পাছতো কোনো কাৰণত এনেকুৱা ঘটনা ৰোধ কৰিব নোৱাৰাটো এইটোৱে প্ৰমাণ কৰিছে যে এনকাউণ্টাৰে একমাত্ৰ সলিউশ্যন নহয় দ্বিতীয়তে যদি বিশেষ সম্প্ৰদায়ৰ মাজত এই ধৰণৰ যদি টেন্ডেন্সি আছে তেতিয়াহ'লে তাক লৈও আলাপ আলোচনা হওক তাক লৈও কথা বতৰা হওক তাক লৈ আন্দোলন হওক এইটো আমাৰ ক'বলগীয়া নাই কিন্তু মূল দুটা বিষয় সামাজিক বিষয়ে অসমৰ জাতীয় প্ৰশ্ন ভূমি অধিকাৰ বিষয়ে আৰু স্মাৰ্ট মিটাৰৰ দৰে সমাজখন কুঙা কৰি পেলোৱা অৰ্থনৈতিকভাৱে লুটি পেলোৱা যিটো বিষয় এই দুয়োটা বিষয়ক তল পেলাবৰ কাৰণে কিন্তু কৌশলগতভাৱে অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সাংঘাতিক ধৰণেৰে এই কেৱল ঢিঙৰ ঘটনাটোক লৈ মিয়াৰ বিৰুদ্ধে সংগ্ৰাম আমাৰ বহিৰাগতৰ বিৰুদ্ধে বা আমাৰ ভূমি অধিকাৰক লৈ বিষয় এতিয়া কেৱল মিয়াৰ বিৰুদ্ধে হৈ পৰিছে আৰু স্মাৰ্ট মিটাৰৰ বিষয়টো তল পেলাই কেৱল মিয়াৰ বিৰুদ্ধে সংগ্ৰাম হৈ পৰিছে এই বিষয়টোৱে কিন্তু অসমীয়া জাতিটোক সাংঘাতিক ধৰণে ক্ষতি কৰিব ইয়াৰ আগতো আমি এনেকুৱা ডাইভাৰ্ট কৰা বিভিন্ন বিষয় দেখিছিলোঁ চতুৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত গতিকে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু আমি উদ্বেগ প্ৰকাশ কৰিছোঁ যে এই শিৱসাগৰৰ ঘটনাক লৈ জড়িত একাংশ দল সংগঠনেও এতিয়া কিন্তু পৰহিলৈকে বহিৰাগতৰ বিৰুদ্ধে ভূমি অধিকাৰ বিৰুদ্ধে দপদপাই থকা দল সংগঠনৰ একাংশ নেতৃত্বও হয়তো তেওঁলোকৰ অপৰিপক্কতা অন্যথা তেওঁলোকে নাজানাকৈয়ে কিন্তু এতিয়া মিয়া বিচাৰি মিয়াৰ বিৰুদ্ধেহে তেওঁলোকে হুচ্চাৰ হৈছে গৰজি উঠিছে সংবাদ মাধ্যমত কিন্তু প্ৰথম দুটা বিষয় যেন তল পেলাইছে আৰু মুখ্যমন্ত্ৰীয়ে পতা জালখনত যেন আমি ভৰি দিছোঁ গতিকে আমাৰ জাতীয় নেতৃত্ব অসমৰ ৰাইজ বিবেকবান ৰাইজ সকলো ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান তিনিওটা বিষয় গুৰুত্বপূৰ্ণ বিষয় গতিকে তিনিওটা বিষয় আমি সমানে আগবঢ়াই নিব লাগিব ভূমি অধিকাৰ বিষয় স্মাৰ্ট মিটাৰ বিষয় আৰু অসমৰ নাৰী সমাজৰ সুৰক্ষা তিনিওটা বিষয় এটা বিষয় যাতে আমি চৰকাৰৰ ছত্ৰছায়াত চৰকাৰে পতা জালত ভৰি দি মূল বিষয়সমূহ যাতে তল পেলাই এটা মাত্ৰ বিষয়ত যাতে আমি কনচেনট্ৰেট নকৰোঁ তাৰ